নলবাৰী জিলাৰ পিপলিবাৰী গাঁও পশ্চিম প্ৰান্তত অৱস্থিত শ্ৰী শ্ৰী গোপাল থানত অহা 12 ফেব্ৰুৱাৰী বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্দশ বাৰ্ষিক মাৰ্ঘী পূৰ্ণিমা উৎসৱ উদযাপনৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বিভিন্ন কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, ধৰ্মীয় শোভাযাত্ৰা, হোমযজ্ঞ, দুপৰীয়া সমূহীয়া ভোগ বিতৰণ, আবেলি সংকীৰ্তন, সন্ধিয়া আতচবাজী প্ৰদৰ্শন আৰু নিশা নাগাৰা নাম প্ৰদৰ্শনেৰে উৎসৱৰ সামৰণি পৰিব। লগতে উদযাপন সমিতিয়ে জনোৱা মতে প্ৰায় ৫,০০০ ভক্ত দৰ্শনাৰ্থীৰে ভৰি পৰিব উৎসৱস্থলী। নমস্কাৰ, আপোনালোকৰ সংবাদ মাধ্যমক প্ৰথমভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে আমাৰ পিপলিবাৰী পশ্চিম চুবুৰী শ্ৰী শ্ৰী গোপাল থানত প্ৰতি বছৰে মাঘী পূৰ্ণিমা উদযাপন কৰা হয়। এইবাৰ আমাৰ চতুৰ্দশ মাঘী পূৰ্ণিমা উদযাপন কৰা হ'ব। ইয়াৰ আমাৰ এদিনীয়া কাৰ্যসূচী, এই এদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন অনুষ্ঠান আছে। প্ৰথম কাৰ্যসূচী আমাৰ ৰাতিপুৱা আমাৰ ধৰ্মীয় পতাকা উত্তোলন, তাৰপিছতে আমাৰ প্ৰায় বন্তি প্ৰজ্বলন আছে বিশিষ্ট নাগৰিকৰ দ্বাৰা বা বিভিন্ন আমাৰ গুৱাহাটীৰ বা বিভিন্ন ভক্তৰ কিছুমান ভক্ত আছে, যিবিলাক ভক্তক আমি ইয়াত বন্তি প্ৰজ্বলন কৰাওঁ তেওঁলোকক। তাৰপিছতে আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান হয়। আমাৰ ভক্তসকলৰ সম্বৰ্ধনা বিভিন্ন প্ৰান্তৰ পৰা ভক্তলৈ আমি সম্বৰ্ধনা জনাওঁ। ইয়াৰ পিছত আমাৰ এটা ধৰ্মীয় শোভাযাত্ৰা, এই ধৰ্মীয় শোভাযাত্ৰাত আমাৰ থলুৱা সংস্কৃতিৰ দ্বাৰা শোভাযাত্ৰা হয়, য'ত ৩-৪ হাজাৰ মানুহে অংশগ্ৰহণ কৰে। আৰু তাৰপিছত এই শোভাযাত্ৰা কৰাৰ পিছত আমাৰ ইয়াত হোমযজ্ঞ হয়। হোমযজ্ঞৰ আহুতি হোৱাৰ পিছত তেওঁলোকে নিৰ্মালী প্ৰসাদ লোৱাৰ পিছত আমাৰ এটা ৰাজহুৱা ভোগৰ ব্যৱস্থা কৰা হয়। সেই ৰাজহুৱা ভোগত প্ৰায় ৪-৫ হাজাৰ মানুহে ভোগৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পিছত আমাৰ সন্ধিয়া এটা আতচবাজী প্ৰদৰ্শন হয় আৰু বিভিন্ন থলুৱা নাম ধৰ্ম ইয়াত অনুষ্ঠিত হয়, সংকীৰ্তন অনুষ্ঠিত হৈ যায় আৰু ৰাতি 8:30 বজাত আমাৰ নাগৰা নামৰ ব্যৱস্থা কৰা হয়। এই নাগৰা নামৰ থকা ভক্তসকলৰ মাজতো আমি ভোগ বিতৰণ কৰোঁ। যিমান ভক্ত থাকে তেখেতক আমি এটা ভোগৰ ব্যৱস্থা কৰোঁ, ৰাতি যাতে কোনো অনাহাৰে যাব নালাগে। ইয়াৰ পিছত আমাৰ এই অনুষ্ঠানটোৰ এটা মাহাত্ম্য আছে যে আমাৰ এই অনুষ্ঠানটোত আমাৰ পিপলিবাৰী, টেঙাবাৰী, কৈহাটী, বেলশৰ এনেকৈ এই অঞ্চলৰ মানুহ ইয়াত সকলোৱে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰে। লগতে এই অনুষ্ঠানটো আমাৰো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল যে আমাৰ ইস্কন ধৰ্মৰ ধৰ্মপ্ৰচাৰক আনকি অষ্ট্ৰেলিয়া, আফ্ৰিকা, ৰাছিয়াৰ ভক্ত আহি ইয়াত আমাৰ বহুকেইবাৰ অংশগ্ৰহণ কৰি গৈছে। এইটো হ'ল আমাৰ অনুষ্ঠানৰ এটা মাহাত্ম্য আৰু এই অনুষ্ঠানৰ মানুহে মনে যি বিচাৰে সেই পায় বুলি এটা মানুহৰ এটা ধাৰণা আছে আৰু সেই হিচাপে মানুহৰ ভক্ত আমাৰ ইয়াত লানি নিচিগা হৈ থাকে। গতিকে এই চেনেলৰ মাধ্যমতে আমি আজি ক'ব বিচাৰিছোঁ সমূহ ভক্তবৃন্দক আমাৰ এই অনুষ্ঠানত আহি যাতে ইয়াত আহি আমাৰ অংশগ্ৰহণ কৰে, লগতে আমাৰ ইয়াত ভোগ বা প্ৰসাদ তেখেতসকলে আহি গ্ৰহণ কৰে, তাৰ বাবে আমি তেখেতসকলক নিমন্ত্ৰণ কৰিছোঁ। এই আমাৰ ক'বলগীয়া। অৰ্থাৎ 12 ফেব্ৰুৱাৰী বুধবাৰে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। ধন্যবাদ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।